নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ 2026 বৰ্ষৰ মে মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হ'ব আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত মকৰ ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মকৰ ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মে মাহৰ আৰম্ভণিতে আপোনালোকৰ হয়তো বহুদিনীয়া মনৰ আশা কিবা পূৰণ হ'ব পাৰে আৰু এই সময়ছোৱাত বিশেষকৈ মাহৰ আৰম্ভণিতে আপোনালোকৰ মাজত যথেষ্ট সুখ আৰু শান্তি দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকে নিজৰ পৰিয়ালবৰ্গ নিজৰ আপোনজন আৰু নিজৰ বন্ধুবৰ্গৰ লগত এক সুন্দৰ সময় বিউটিফুল টাইম স্পেন্ড কৰা দেখিবলৈ পোৱা গৈছে লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু যথেষ্ট পৰিশ্ৰম কৰিছে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে এই মাহত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে লগতে চাকৰিৰ ক্ষেত্ৰত এই মাহত হয়তো আপোনালোকৰ দায়িত্ব কৰ্তব্য কিছু বাঢ়িব পাৰে আপোনালোকে হয়তো মাল্টিটাস্কিং কৰিব পাৰে অৰ্থাৎ একেলগে আপোনালোকৰ ওপৰত হয়তো 2-3টা কাম আপোনাৰ বছে বা অফিচৰ তৰফৰ পৰা হয়তো জাপি দিব পাৰে আৰু সেইলৈ আপোনালোকে এই মাহত যথেষ্ট ব্যস্ত থাকিব পাৰে লগতে এই মাহত আপোনালোকৰ খং ৰাগ এগ্ৰেছনো হয়তো কৰ্মব্যস্ততাৰ বাবে কিছু বাঢ়িব পাৰে লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকক কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে এই মাহত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ আৰু কেনেকৈ টকা পইচা উপাৰ্জন কৰিব পাৰে আপোনালোকৰ নিজৰ বিজনেছ আৰু কেনেকৈ এক্সপান্ড কৰিব পাৰে কেনেকৈ বহল কৰিব পাৰে লগতে আপোনালোকে নিজৰ ব্ৰেণ্ড ইমেজৰ ক্ষেত্ৰতো নিজৰ প্ৰডাক্টৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে ক'বলৈ গ'লে কেৰিয়াৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ যথেষ্ট উন্নতিয়ে হৈছে কিন্তু আপোনালোকে যেনে ধৰণৰ হয়তো নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ হাতলৈ টকা পইচা আহিব বুলি ভাবিছিল ঠিক তেনেধৰণৰে নাহিলেও 50-60% ওপৰত আপোনালোকৰ প্ৰফিট হ'ব বুলি আশা কৰিব পাৰে যি কি নহওক এই মাহত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত কিন্তু বিশেষ কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই পঢ়া শুনাৰ সময়ত পঢ়া টেবুলত বহি তেওঁলোকৰ অন্য কথাতহে বেছি গুৰুত্ব দিয়া অৰ্থাৎ মস্তিষ্কত তেওঁলোকৰ অলাগতিয়াল কথা কিছুমানহে বেছি সোমাই থকা দেখিবলৈ পোৱা গৈছে হয়তো কোনোবাই এই মাহত নতুনকৈ প্ৰেমত পৰিব পাৰে আৰু তেওঁলোকে এই সময়ত হয়তো নিজৰ লাভ লাইফৰ কথা নিজৰ লাভ ওৱান্সৰ কথা ভাবি সময় নষ্ট কৰিব পাৰে নতুবা এই মাহত আপোনালোকৰ কাৰোবাৰ প্ৰতি আগ্ৰহ অনুৰাগ অবসেশন হয়তো যথেষ্ট বাঢ়িব পাৰে আৰু সেইবাবে হয়তো এই মাহত বহুতে ৰিজাল্টসমূহ হয়তো আশা কৰা ধৰণে নাপাব পাৰে গতিকে শিক্ষাৰ্থীসকল এই মাহ হৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰা মাহ গতিকে এই মাহত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ 100% দিবই লাগিব তেতিয়াহে আপোনালোকে ৰিজাল্টসমূহ আশা কৰা ধৰণে পাবলৈ সক্ষম হ'ব লগতে এই মাহত আপোনাৰ নিজৰ মাতৃৰ লগত হয়তো কোনো কথাত অমিল হ'ব পাৰে বা মাতৃৰ কোনো কথাই আপোনাৰ অন্তৰত হয়তো যথেষ্ট আঘাত দিব পাৰে কিন্তু এই মাহত আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নী লগতে নিজৰ পিতৃৰ লগত এক সুসম্পৰ্ক গঠন হোৱা দেখিবলৈ পোৱা গৈছে আপোনাৰ দেউতাৰ লগত এই মাহত আপোনালোকে আবেগিকভাৱে যথেষ্ট শান্তি অনুভৱ কৰিব পাৰে আপোনালোকৰ মাজত ইমোশনাল এটাচমেন্ট হয়তো যথেষ্ট বাঢ়িব পাৰে আৰু আপোনাৰ পিতৃয়ে এই মাহত আপোনালোকক বিভিন্ন ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত কোনোবাই যদি হাই ইনভেষ্টমেন্ট কৰাৰ কথা চিন্তা কৰে সেয়া হয়তো প্ৰপাৰ্টি ইনভেষ্টমেন্টৰ ক্ষেত্ৰতে হওক অৰ্থাৎ সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত হওক বা আপোনালোকে মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰতে হওক বা গোল্ড ইনভেষ্টমেন্টৰ ক্ষেত্ৰতে হওক সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক এই মাহত আপোনালোকে হাই ইনভেষ্টমেন্টৰ ক্ষেত্ৰত কিন্তু যথেষ্ট উন্নতি কৰাৰ অৰ্থাৎ এই ক্ষেত্ৰত যথেষ্ট লাভৱান হোৱাৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে লগতে আপুনি যদি এজন অভিভাৱক এই মাহত আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যত লৈ যথেষ্ট চিন্তা কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ সন্তানৰ কেৰিয়াৰ লৈ এই মাহত আপুনি হয়তো
সন্তানৰ ভৱিষ্যতৰ কথা যথেষ্ট দকৈ চিন্তা কৰিব পাৰে আৰু এই মাহত আপুনি নিজৰ সন্তানৰ লগত কিছু ষ্ট্ৰিক্ট হোৱাও দেখিবলৈ পোৱা গৈছে আপুনি আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বা জীৱনৰ বিভিন্ন ক্ষেত্ৰত হয়তো যেনে ধৰণৰ আগবাঢ়িব বুলি আশা কৰিছিল তেনে ধৰণৰ হয়তো হৈ নুঠা তেনে ধৰণৰ হয়তো 100% হৈ নুঠাত আপুনি হয়তো মনে মনে কিছু তেওঁৰ প্ৰতি অভিমানো আপোনাৰ মনত হয়তো জাগ্ৰত হ'ব পাৰে বা তেওঁৰ ওপৰত আপোনাৰ হয়তো অলপ খং উঠিব পাৰে কি কি নহওক সন্তান আৰু আপোনাৰ মাজত সুসম্পৰ্কই দেখিবলৈ পোৱা গৈছে লগতে আপুনি যদি ব্যক্তিগত সম্পৰ্কত আছে আপুনি যদি প্ৰেমৰ বা লাভ এফেয়াৰ্ছৰ সম্পৰ্কত আছে এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো ইগো ক্লেছৰ সমস্যা হ'ব পাৰে কিছু যুক্তিতৰ্ক হ'ব পাৰে নতুবা প্ৰেমৰ ক্ষেত্ৰত হয়তো ভুল বুজাবুজি হ'ব পাৰে আপুনি হয়তো এনেকুৱা অনুভৱ কৰিব পাৰে যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাজনে আপোনাক উপযুক্ত সন্মান নিদিয়ে হয়তো আপোনাকে তেওঁ ভাল পায় প্ৰেমৰ ক্ষেত্ৰত হয়তো তেওঁ একেবাৰে লয়েল অনেষ্ট কিন্তু আপুনি যিমানখিনি প্ৰাপ্য সন্মানৰ অধিকাৰী সিমানখিনি ৰেসপেক্ট আপোনাক নিদিয়াৰ বাবে আপুনি হয়তো অন্তৰত কিছু আঘাত পাব পাৰে অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত মই কাৰো ব্ৰেকআপ হোৱাৰ এনাৰ্জি দেখিবলৈ পোৱা নাই হয় কোনো কোনো ক্ষেত্ৰত আপুনি মানসিকভাৱে হয়তো কিছু নিৰাশ হ'ব পাৰে কিন্তু আপোনালোকৰ মাজত সম্পৰ্ক মোটামুটি ঠিকে থাকেই আছে লগতে কোনোবাই যদি এই মাহত বেংকৰ পৰা লোন এপ্লাই কৰে সেই লোন স্যাংচন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু কোনোবাই যদি লিগ্যাল মেটাৰ্ছত ইমান দিন ইনভলভ হৈ আছে অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত এই মাহত কিন্তু আপোনালোকে ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই আৰু এই মাহত আপোনালোকে যিমান পাৰে লিগ্যাল মেটাৰ্ছৰ পৰা আঁতৰত থকাই ভাল নহলে কিন্তু এই মাহত আপুনি এই ক্ষেত্ৰত হয়তো বিপদত পৰিবও পাৰে লগতে এই মাহত আপোনাৰ শত্ৰু হয়তো বাঢ়িব পাৰে আৰু কিছুমান শত্ৰুৱে হয়তো আপোনাক মানসিকভাৱে কিছু হাৰাশাস্তি কৰিব পাৰে আৰু এইলৈ আপুনি হয়তো কিছু মানসিক সংকটতো ভুগিব পাৰে আপুনি মেন্টালি নিজৰ শত্ৰুক লৈ এই মাহত হয়তো কোনো ক্ষেত্ৰত যথেষ্ট ডিপ্ৰেছ ফিল কৰিব পাৰে আৰু তাৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত আপোনাৰ বিশেষ ডাঙৰ সমস্যা দেখিবলৈ পোৱা নাই যদিও মানসিকভাৱে ভাৰাক্ৰান্ত হোৱাৰ বাবে এই মাহত হয়তো আপোনাৰ বিপিৰ সমস্যা হ'ব পাৰে নতুবা হৰমনাল ইমবেলেন্সৰ সমস্যা হ'ব পাৰে গতিকে এই মাহত আপোনালোকে যিমান পাৰে যোগা মেডিটেশ্যন কৰক বা নিজকে যিমান পাৰে আপোনালোকে অকুপাইড কৰি ৰাখিবলৈ নিজকে ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰক যাতে নেগেটিভ থটছে আপোনাৰ মস্তিষ্কত স্থান নাপায় লগতে আপুনি যদি সাংসাৰিক আপুনি যদি বিবাহিত এই মাহত বৈবাহিক ক্ষেত্ৰত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত হয়তো কিছু মতানৈক্য হ'ব পাৰে কনফ্লিকশ্যন হ'ব পাৰে আৰু এই মাহত টকা পইচা খৰচ কৰালৈ আপোনালোক দুইজনৰ মাজত হয়তো কিছু যুক্তিতৰ্ক হ'ব পাৰে হয়তো আপোনাৰ হাজবেণ্ড বা ওয়াইফে যি ক্ষেত্ৰত টকা পইচা খৰচ কৰিছে সেইলৈ হয়তো আপুনি কিছু অসন্তুষ্টি অনুভৱ কৰিব পাৰে লগতে কোনোবা মকৰ ৰাশিৰ জাতক জাতিকাৰ এই মাহত আপোনালোকৰ শহুৰৰ ঘৰৰ ব্যক্তিৰ লগত হয়তো কিছু যুক্তিতৰ্ক হ'ব পাৰে বা কোনো কথাত আপোনালোকে তেওঁলোকৰ পৰা হয়তো কিছু অন্তৰত আঘাতো পাব পাৰে লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে ঘৰৰ পৰা বহুত দূৰত পঢ়াৰ কথা চিন্তা কৰিছে অথবা এব্ৰডত যোৱাৰ সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত এক ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে হেয়া কৰ্ম সংক্ৰান্তত হোৱাহে বেছিকৈ দেখিবলৈ পোৱা গৈছে লগতে যিসকল মকৰ ৰাশিৰ জাতক জাতিকা সোশ্যাল ইনফ্লুয়েন্সাৰ এই মাহত আপোনালোকৰ সোশ্যাল মিডিয়াৰ জৰিয়তে যিমানখিনি হয়তো নেম ফেম পপুলাৰিটি হ'ব বুলি আপোনালোকে আশা কৰিছিল অৰ্থাৎ সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে যিমানখিনি জনপ্ৰিয়তা আশা কৰিছিল সিমানখিনি হয়তো নহবও পাৰে ক'বলৈ গ'লে এই মাহত আপোনালোকৰ মাজত কমিউনিকেশ্যন গেপ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আপোনালোকে নিজৰ মনৰ কথাবোৰ বাহিৰা পৃথিৱীৰ ওচৰত অৰ্থাৎ আপোনালোকৰ অডিয়েন্সৰ ওচৰত ভালদৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই আপোনালোকৰ হয়তো জ্ঞান যথেষ্ট আছে আপোনালোকৰ বিষয়বস্তুৰ ওপৰত হয়তো আপোনাৰ যথেষ্ট জ্ঞান থাকিলেও নিজৰ মনৰ ভাৱবোৰ আপোনালোকে ভাষাৰে ভালদৰে প্ৰকাশ কৰিব নোৱাৰাৰ বাবে হয়তো সোশ্যাল মিডিয়াৰ থ্ৰুৰে এই মাহত আপোনালোকে ভবা ধৰণৰ উন্নতি কৰিবলৈ সক্ষম নহব পাৰে লগতে এই মাহত আপোনালোকৰ কোনোবা বন্ধুবৰ্গৰ জৰিয়তে আপোনালোকে এটা ভাল সোশ্যাল নেটৱৰ্কিং চেনেল গঢ়িবৰ বাবে হয়তো যথেষ্ট সহায় লাভ কৰিব পাৰে বিশেষকৈ আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিজৰ বন্ধুবৰ্গৰ পৰা
কোনোবা আপোনালোকৰ খুব ভাল বন্ধুৰ পৰা হয়তো এই মাহত উপকৃত হ'ব পাৰে লগতে মকৰ ৰাশিৰ জাতক জাতিকাসকল এই মাহত আপোনালোকৰ ডিজায়াৰ বা ইচ্ছা কি হ'ব সেয়া পূৰ্ণ হ'ব জানেনে সেয়া হৈছে আপোনালোকৰ মানসিক সুখ শান্তি হয়তো মাহটোৰ আৰম্ভণি আপোনালোকে এক পজিটিভ এনাৰ্জিৰে কৰিছিলে যদিও এক পজিটিভ মাইণ্ডছেটেৰে আপোনালোকে আৰম্ভ কৰিছিলে যদিও মাহৰ মধ্যভাগৰ পৰা ক'বলৈ গ'লে কিছুমান চিন্তাই আপোনালোকক যথেষ্ট আমনি কৰাৰ বাবে হয়তো এই মাহত আপোনালোকে মানসিকভাৱে কিছু ভাৰাক্ৰান্ত অনুভৱ কৰিব পাৰে আৰু মাহৰ শেষৰ ফালে আপোনালোকে হয়তো এনেকুৱা অনুভৱ কৰিব পাৰে যে এই কিছুমান অৰ্থহীন কথা ভাবি আমি আমাৰ সময় আমাৰ মগজু এনেই নষ্ট কৰিলো গতিকে এই সময়খিনিত আমি সকলো নেগেটিভ থটছৰ পৰা নিজকে মুক্ত কৰি যদি নিজৰ কামবোৰ ভালদৰে কৰাহেঁতেন হয়তো এই মাহত আমি ভবা ধৰণে উন্নতি কৰিবলৈ সক্ষম হলোহেঁতেন গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে যিহেতু বহুতো ক্ষেত্ৰত এই মাহত হয়তো ক্লেৰিটি লাভ কৰিব স্পষ্টীকৰণ লাভ কৰিব কোনে আপোনাক ভালদৰে মাত দি কোনে আপোনাৰ লগত ভাল ব্যৱহাৰ কৰি পিছে হয়তো আপোনাৰ বেয়া চিন্তা কৰে তেনে ব্যক্তিসকলৰ হয়তো প্ৰকৃত স্বৰূপ উদ্ঘাটন এই মাহত কৰিবলৈ সক্ষম হ'ব গতিকে তেনে ব্যক্তিৰ পৰা আপুনি যিমান পাৰে আঁতৰি আহিবলৈ চেষ্টা কৰক তেতিয়া চাব এই মাহটোৰ প্ৰডাক্টিভিটি আপোনালোকৰ হয়তো ভবা ধৰণৰ হ'বলৈ সক্ষম হ'ব কি নহওক এতিয়া যদি টেৰট গাইডেন্সৰ কথা কওঁ টেৰট গাইডেন্সৰ বাবে একে ধৰণৰ কাৰ্ডে আহিলে মই যেনেকৈ আশা কৰিছিলো সেয়া হ'ল দ্য মেজিচিয়ান অৰ্থাৎ এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে নিজৰ কমিউনিকেশ্যন স্কিলৰ ওপৰত অৰ্থাৎ আপোনালোকে নিজৰ মাত কথাৰ ওপৰত আপোনালোকৰ নিজৰ মনৰ ভাৱ প্ৰকাশৰ ওপৰত গুৰুত্ব দিয়ক আপোনালোকৰ মনত যি আছে সেয়া আপোনালোকে মুকলিমূৰীয়াকৈ নিজৰ আপোনজনৰ ওচৰত নিজৰ বন্ধুবৰ্গৰ ওচৰত আপোনালোকৰ শুভাকাংক্ষীৰ ওচৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰক তেতিয়া চাব আপোনাৰ মনটো যথেষ্ট পাতল লাগিব আৰু যিসকলক আপোনালোকে ইতিমধ্যে গম পাইছে যে যিসকলে আপোনালোকৰ উন্নতি নিবিচাৰে যিসকলে আপোনালোকক হিংসা কৰে তেনে ব্যক্তিৰ পৰা আপোনালোকে যিমান পাৰে অনতিপলমে আঁতৰি আহিবলৈ চেষ্টা কৰক অৰ্থাৎ এই মাহত আপোনালোকে নিজৰ কমিউনিকেশ্যন স্কিল নিজৰ বাকপটুতাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিলে মাহটোত হয়তো আপোনালোকৰ প্ৰডাক্টিভিটি আৰু বাঢ়িব পাৰে তেনে মকৰ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ডৰ দিন আজিৰ এই টেৰটৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী